আজি মই এনে এটা নিমকি বনাইছোঁ যিটো হেল্ডি হোৱাৰ লগতে আৰু ইমানে সোৱাদ হয়, কিন্তু এইটো ময়দাৰ নহয়, এইটো অকল আটাৰে বনাইছোঁ। কিন্তু আটাৰ নিমকি বনাবলৈও কিছুমান ট্ৰিক্স ফ'ল' কৰিব লাগে, ময়দাতকৈও কিন্তু বহুত ধুনীয়া হয়। আজি এনেই মই এটা আগত দিছিলোঁ, কিন্তু আজি অলপ বেলেগকৈ বনাইছোঁ, সেইকাৰণে আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। মই প্ৰথমতে নৰসিংহ পাতখিনি ভালকৈ ধুই মেলি আৰু কটন কাপোৰ এখনত দি পানীখিনি পূৰা ভালকৈ শুকুৱাই ল'লোঁ। এতিয়া এখন কেৰাহী পাতিছোঁ, তাত মই আধা চামুচমান তেল দিছোঁ, আৰু যদি তেল নিদিয়ে তেতিয়াহ'লে কিন্তু অলপ সময় লাগিব, কিন্তু সেইকাৰণে মই তেলটো দিছোঁ অলপ সোনকালে হ'বলৈ। আৰু এতিয়া এইখিনি মই এই ধৰণে পূৰা মেলি অলপ দেৰি প্ৰথমতে লৰাই আৰু মেলি ইয়াতে থৈ দিম, আৰু গেছৰ ফ্লেম একেবাৰে কমাই থৈছোঁ, নহ'লে কিন্তু জ্বলি যাবগৈ। আৰু এতিয়া এইখিনি মাজে মাজে এই ধৰণে লৰাই দিম, আৰু চাওক লাহে লাহে এইখিনি হেৰি হ'ব ধৰিছে, আৰু মাজে মাজে চুই পেলাই চাব যদি এতিয়ালৈকে হেৰি হোৱা নাই, মানে পূৰা ভজা হোৱা নাই। যেতিয়ালৈকে পূৰা ভজা হৈ যাব এই ধৰণে পূৰা ভাঙি যাব, কিন্তু গোটেইখিনি হোৱা নাই। গোটেইখিনি হোৱালৈকে মই এই ধৰণে অলপ অলপ লৰাই থাকিম, আৰু এতিয়া মই গেছটো বন্ধ কৰি কেৰাহীখনতে মই থৈ দিম অলপ দেৰি। তেতিয়া কি হ'ব, আৰু অলপ ক্ৰিস্পি হৈ যাবগৈ। আৰু এতিয়া মই ইয়াত লৈছোঁ আটা, একাপ মই আটা লৈছোঁ। আৰু যিকোনো মই ৰেচিপি বনাওঁতে চাব সকলোখিনি মানে মই চালি পেলাই দিওঁ, কাৰণ চালিলে মই ভাবোঁ ৰেচিপিটো খুব ভাল হয়। আৰু এতিয়া ইয়াত মই অলপ নিমখ লৈছোঁ, আজি মই একো তেনেকুৱা দিয়া নাই, কিন্তু আৰু ইয়াত লৈছোঁ 1/4 কাপতকৈ অলপ কম ৰিফাইন অইল লৈছোঁ। এইখিনি দি প্ৰথমতে খুব ভালকৈ এটা ময়ন দিম, আৰু এয়া চাওক এই ধৰণে এটা লাডু হৈ গৈছে, তাৰপিছত হৈ গ'ল। আৰু এতিয়া এইটো কেৰাহীৰ পৰা নমাই দিছোঁ, আৰু প্ৰথমতে এইখিনি পূৰা ভালকৈ মই হাতেৰে ভাঙি ল'ম, যাতে গোটেইখিনি ভালকৈ গুড়ি হৈ যায়। এই ধৰণে হাতেৰে ভাঙি ল'ম, কাৰণ যিহেতু পূৰা কমপ্লিট মানে এইটো হেল্ডি বুলি নকওঁ, কিন্তু তেতিয়াও মই ইয়াক অলপ হেল্ডি বনাবলৈ চেষ্টা কৰিছোঁ। আৰু এতিয়া এইখিনিত মই আটা যিখিনি আছিলে এইখিনিত মই এইখিনি মিলাই দিছোঁ, হেৰিখিনি নৰসিংহৰ পাতখিনি মিলাই দিছোঁ। মিলাই পেলাই এতিয়া এইখিনি আকৌ ভালকৈ মই মিক্স কৰি ল'ম। এই ধৰণে পূৰা ভালকৈ মিক্স কৰাৰ পিছত তাৰপিছত মই এনেই নৰ্মেল পানী দি পেলাই, গৰম ঠাণ্ডা মানে গৰম পানী দৰকাৰ নাই, কিন্তু নৰ্মেল পানী দি পেলাই এই ধৰণে মই মঠি ল'ম, আৰু একেবাৰে টাইট ড' লগাম। এয়া চাওক দেখিছে নহয়, ড'টো দেখাতে গম পাইছে, একেবাৰে টাইট ড' লগাইছোঁ। আৰু লগাই পেলাই ভালকৈ মঠি আৰু অলপ দেৰি কাৰণে মই 10 মিনিটৰ কাৰণে মই ঢাকি পেলাই থৈ দিম, অলপ ছেট হৈ যাবগৈ। এতিয়া 10 মিনিট হৈ গ'ল আৰু অলপ ফুলিও গৈছে। ইয়াত দেখিছে ন, মই বেকিং পাউডাৰ বেকিং ছ'ডা একো ব্যৱহাৰ কৰা নাই, কিন্তু তেতিয়াও যে ইমান ক্ৰিস্পি হয় কাটা নিমকিকেইটা। আৰু এই ধৰণে এবাৰ বনাই চাব, কিন্তু এই কিছুমান ট্ৰিক্স ফ'ল' কৰিলে কেতিয়াও মানে নিমকিকেইটা বেয়া নহয়। এতিয়া মই এইটো 3টা বল বনাই ল'লোঁ, আৰু এতিয়া 2টা মই ঢাকি পেলাই থৈ দিম, কাৰণ নহ'লে অলপ শুকাই যাব। আৰু এতিয়া এইখিনি মই বেলি ল'ম। আৰু এতিয়া আমি যেতিয়া বেলিম, একেবাৰে পূৰা আটাৰ যিটো হেৰি হয় নিমকি হয়, পূৰা মানে একেবাৰে পাতল বেলিব লাগিব, একেবাৰে পূৰা পাতল বেলিব লাগিব। এয়া চাওক মই এটা ডাঙৰকৈ একেবাৰে পাতল বেলিছোঁ, আৰু বেলি পেলাই অলপ মানে ওপৰৰ পৰা আকৌ অলপ আটাখিনি ছটিয়াই দিম, তাৰপিছত আকৌ লুটিয়াই পেলাই আৰু অলপ আটা ছটিয়াই দিম, আৰু ছটিয়াই পেলাই আকৌ অলপ বেলি ল'ম। তেতিয়া কি হ'ব, কাটাৰ পিছত মানে এটাৰ গাত এটা লাগি নধৰে। এয়া চাওক এইখিনি পূৰা হেৰি কৰি ল'লোঁ, তেতিয়া আৰু এটাৰ গাত এটা লাগি নধৰে, তেতিয়া মানে খুব ভাল হয়। আৰু কিন্তু পাতলকৈ একেবাৰে বেলিব লাগে। আৰু এটা কথা, যেতিয়া আমি গোটেইখিনি কাটি পেলাই কাটা নিমকি কেতিয়াও থ'ব নালাগে। এখন ৰুটি কাটি পেলাই আৰু তেতিয়া ভাজি ল'ব লাগে, আকৌ ভজা হোৱাৰ সময়ত আকৌ নেক্সটখন বেলি কাটি ল'ব লাগে, কাৰণ থোৱাৰ পিছত কিন্তু কাটা নিমকি মানে ইমান ভাল ৰিজাল্ট নাহে। সেইকাৰণে মই প্ৰথম এটা বল বনাই লৈছোঁ, বনাই পেলাই তেলখিনি মই পাতিয়ে দিছোঁ অলৰেডি, যেতিয়া মই ৰুটিখিনি বনাইছোঁ ৰুটি এখন। আৰু এতিয়া তেলখিনি হেৰি হৈ গ'ল, আৰু তেলতে মই দিম। এতিয়া তেলখিনি প্ৰথমতে চেক কৰি চাওঁ, এইখিনি পূৰা ভাল হোৱা নাই, পূৰা ভাল গৰম হ'ব লাগিব একেবাৰে। এতিয়া চাওক দিয়াৰ লগে লগে ওপৰলৈ উঠি আহিব। এই ধৰণে তেলটো পূৰা হাই ফ্লেমত ৰাখিব লাগিব, ফ্লেমটো পূৰা গেছৰ ফ্লেম মই বঢ়াই দিছোঁ, আৰু দিয়াৰ লগে লগে এইখিনি দি দিছোঁ, দি পেলাই লাহে লাহে অলপ চামুচখন এই ধৰণে ঘূৰাই দিব। তেতিয়া কি হ'ব, গোটেইখিনি খুব ধুনীয়াকৈ ফুলি যাবগৈ। আৰু যেতিয়া ফুলি যাবগৈ, এয়া চাওক এইখিনি লাহে লাহে ফুলি আহিছে, দেখিছে নহয়, কিন্তু গেছৰ ফ্লেম পূৰা হাই আছে এতিয়ালৈকে। আৰু যেতিয়া এইখিনি অলপ লৰাই মেলি গোটেইখিনি ধুনীয়াকৈ ফুলি যাব, গেছৰ ফ্লেমটো একেবাৰে মানে অলপ কমাই দিব, মিডিয়াম টু ল' কৰি দিব, কাৰণ পূৰা ফুলাৰ পিছত আকৌ যদি গেছৰ ফ্লেম বাঢ়ি থাকে তেতিয়া কিন্তু ক্ৰিস্পি নহ'ব। এতিয়া গেছৰ ফ্লেমটো মই অলপ কমাই দিছোঁ, আৰু এতিয়া অলপ পিছে পিছে
পিছে লৰাই থাকিম, নহ'লে একফাল অলপ বেছি ডাৰ্ক হৈ যাব, একফাল বগা হৈ থাকিব। মাজে মাজে লৰাই থাকিম আৰু অলপ এৰি দিম, তেতিয়ালৈকে নেক্সট ৰুটিখন আমি বেলি ল'ম। আৰু এয়া চাওক এইধৰণে কৰি আছোঁ আৰু মানে উল্টা পুল্টা হেৰি কৰি আছোঁ, লুটিয়াই মেলি দি আছোঁ। আৰু এয়া চাওক এইখিনি ধুনীয়াকৈ এটা কালাৰ আহি গ'লগৈ আৰু ইমানে ধুনীয়া এটা ফ্লেভাৰ আহিছে ভজাৰ সময়ত নৰসিংহৰ পাতৰ মানে এইটো বনাই থ'লে গধূলি চাহৰ লগত খাবলৈ, কিন্তু মইতো ভাবোঁ বনাই থ'লে অলপ দেৰিও নাথাকে, খুব সোনকালে শেষ হৈ যায়। যিকোনো চাটনিৰ লগত এইটো খাব পাৰে, খুবেই ভাল লাগে। এতিয়া মই নেক্সটটো এই ধৰণে বনাম আৰু এইটো হোৱাৰ পিছত মই নেক্সটটো এই ধৰণে বনাই লৈছোঁ। আৰু নেক্সটটো কিন্তু যেতিয়া বনাম তেতিয়া কি হ'ব, নেক্সটটো বনাওঁতেই আমি আকৌ তেলটো চেক কৰিব লাগিব। এয়া চাওক গেছৰ ফ্লেম আকৌ হাই কৰি দিলোঁ, কৰি পেলাই তাৰপিছত দিছোঁ, কাৰণ তেলটো যদি অলপ ঠাণ্ডা হৈ যায় এটাও নুফুলিব কিন্তু। এতিয়া সেইকাৰণে গেছৰ প্ৰথমতে এটুকুৰা দি পেলাই চাই ল'ব, তাৰপিছত এইখিনি হেৰি কৰিব। এতিয়া এই ধৰণে কৰি পেলাই আকৌ সেই আগৰ প্ৰচেছৰ নিচিনা প্ৰথমতে গোটেইখিনি যেতিয়া ফুলি যাবগৈ তেতিয়া অলপ কমাই পেলাই মানে জুইটো অলপ কমাই দিম, তাৰপিছত অলপ দেৰি ভাজি ল'ম, তেতিয়া খুব ধুনীয়া এটা ক্ৰিস্পি হয় আৰু খাবলৈ খুব ভাল লাগে। এই ধৰণে এবাৰ বনাই থ'বচোন, ল'ৰা ছোৱালী স্কুলত কেতিয়াবা টিফিনতো নিব পাৰে, গধূলি চাহৰ লগতো খাব পাৰে বা আলহী আহিলেও দিব পাৰে। বহুত দিনলৈকে বেয়াও নহয়, টাইট মানে টেমাত সুমুৱাই থ'লে খুব ভাল হৈ থাকে। এয়া চাওক গোটেইখিনি মই ভাজি ল'লোঁ।